এইটো কংগ্ৰেছৰ আভ্যন্তৰীণ কথা, খুব বেছি কোৱাৰ প্ৰয়োজন নাই। তথাপিও এইকেইদিন ৰমেন বৰঠাকুৰৰ চৰ্চাত আছে, তেখেতৰ পাৰ্টিত চান্দা দিয়া, চেক, কেছ চেক এইবিলাক কথা বৰকৈ ওলাই আছে। এতিয়া তেখেতে হয়তো ভাবিব পাৰে যে 2 কোটি টকা চান্দা দি যদি দোকানৰ মালিক হ'ব পৰা যায়, বিজনেছ ভাল হ'ব। কাৰণ যি চব চলি আছে, এতিয়া কথা হ'ল যে দুখ লাগে কংগ্ৰেছৰ নিচিনা পুৰণি এটা দল আৰু এজনকৈ গৈ শেষ হৈ আছে। তাৰ মাজত যি চৰ্চা চলি আছে, এই পইচাৰ লেনদেন অমক তমক এই চব কথা, বিজেপিৰ লগত হলি হেমন্ত বিশ্বই কৈ আছে সব টিকেট ময়ে দিছোঁ কংগ্ৰেছৰ। আৰু ভূপেন বৰাই তাৰ কোনো প্ৰতিক্ৰিয়া কৰিছে যদিও হাঁহি কথা বতৰাবিলাক কৈছে। তেখেতৰ বডি লেংগুৱেজটো আপুনি চাব। তো এনে এটা পৰ্যায় গৈ পাইছে কংগ্ৰেছ, এইটো দুখ লাগে। কাৰণ বিজেপিৰ লগত যুঁজিবলৈ আমি 11খন আসন এৰিছিলোঁ। সেই 11খনত কংগ্ৰেছে চিৰিয়াছলি যুঁজিব লাগিছিল। সেই সময়ত তেখেতসকলৰ এই চান্দা, কোনোবা পাৰ্টিৰ সভাপতি হ'ব বিচাৰি আছে, কোনোবা কাৰোবাক আউট কৰিব বিচাৰি আছে, দলৰ পৰাতো মানুহ গৈয়ে আছে। আকৌ তেখেতে স্বীকাৰো কৰিছে এই চান্দা দিয়া বুলি, পাৰ্টি ক্ৰেডিট দিয়া বুলি। এইটো চেকত যদি 2 কোটি টকা আছে, 2 কোটি টকা পাৰ্টিত চান্দা, পাৰ্টিৰ এজন পৰ্টফলিঅ' থকা মানুহ দিলেতো ভাল কথা। কি উদ্দেশ্যত বা দিলে? টিকেটৰ কাৰণেই দিছিল না সভাপতি হ'ব লাগে বুলি, দোকানৰ মালিক মানে কংগ্ৰেছ বোলা অসমৰ এই দোকানখনৰ মালিক হ'ব লাগে বুলি যদি তেখেতে দিছিল? এই চব কথা বতৰা ওলাই আছে, বৰ মানে দুখজনক এই চব কাৰবাৰ। এতিয়া যিটো লক্ষণ দেখা গৈ আছে, তেখেতসকলে কোনে কাক কিমান টকা, ভূপেন বৰাক বা আৰু কাৰোবাক কি দিছে, এই কথা বতৰাবিলাক লাহে লাহে তেখেতসকলে ওলাই আছে। আৰু এনেকুৱা লাগিছে যে ইলেকশ্যনৰ আগতে তেখেতসকলে পাৰ্টিৰ মানুহখিনি পাৰ্টি শেষ কৰি দিব কংগ্ৰেছ। আৰু এইটো দুৰ্ভাগ্যজনক। কাৰণ আকৌ আমি ৰিপিট কৰিছোঁ যে আমি 3খন আসনতে যুঁজিম। বিজেপিৰ লগত যুঁজিবলৈ 11খন আসন আমি এৰিছিলোঁ। সেই 11খনত কংগ্ৰেছ তেখেতসকলৰ লগত থকা দলকেইটালৈ যুঁজিব পাৰিলেহেঁতেন। কিন্তু আমি লক্ষ্য কৰিছোঁ সেই 11খন আসন কংগ্ৰেছে এৰি দিছে বিজেপিক, আৰু মাত্ৰ 3খনত অলপ ঘূৰা ফুৰা কৰি আছে, কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰী। আৰু ইয়াতেও মুখ থেকেচা খাব কংগ্ৰেছে। আল্টিমেটলি গৈ বিজেপিৰ লগত যিটো যুঁজিব লাগিছিল কংগ্ৰেছে, সেই নকৰি এতিয়া ভূপেন বৰা ডাঙৰীয়া এই দোকানৰ মালিক হৈ বহি আছে। তেখেতে 11খন পালেতো আমি ভালেই পাম, 3খন বাদ দি। 3খনততো তেখেতৰ নাপায়, একো নাপায়, বিজেপিও নাপায়, কংগ্ৰেছেও নাপায়। 3খনত ইনশাল্লাহ আমি জিকিম। বাকী থাকিল 11খন। তেখেতে 11খনৰ যদি দাবী কৰি তাতে যোৱাই নাই তেখেতে। সেই 11খন আসনতে একো কামেই কৰা নাই, যোৱাই নাই। সেইটো মই নকওঁ, হিমা হয়তো চিনি পাব, কাৰণ দোকানৰ মালিক, চিনি নাপালে কেনেকৈ হ'ব। আৰু 80 লাখ টকা চান্দা কৰিছে এই যোৱা মাহত বুলি তেখেতে কৈছে। প্ৰত্যেক চিটৰ পৰা তেখেতে কেণ্ডিডেটবিলাক মাতি আনি 1 লাখ কৰি লৈছে। গতিকে হিমা হয়তো চিনি পায়, কিন্তু সেইখিনি হেমন্ত বিশ্বৰ কোৱাৰ দৰে হেমন্ত বিশ্বৰ হাতত যদি বিক্ৰী কৰি দিছে, তেতিয়াহ'লেতো তাত তেখেতে নাযায়। কাৰণ সেই 11খনত যদি কংগ্ৰেছে তেখেতসকলৰ কেণ্ডিডেট ছেটিং কৰিছে, তেতিয়াহ'লেতো আৰু তাতে তেখেতে এনেই নামতহে যাব। গতিকে কামৰ কাৰণে নাযায়, আল্টিমেটলি গৈ এৰি দিছে সেই 11খন। কংগ্ৰেছীবিলাকে কৈ আছে, ভাই আমিতো দূৰৰ পৰা দেখোঁ, আমি দূৰৰ পৰা এই চেকটো দেখিছোঁ, আমি দূৰৰ পৰা এইবিলাক আমিতো দূৰৰ পৰা এইবিলাক শুনো টিকেট বিক্ৰী হয় বুলি। তেখেতসকলৰ ব্লক চেয়াৰমেনৰ পৰা আৰম্ভ কৰি সভাপতিৰ পদ বিক্ৰী হয়, ব্লক চেয়াৰমেন, পৰ্টফলিঅ' বিক্ৰী হয়, টিকেট বিক্ৰী হয়। এই কথা বতৰাবিলাক কংগ্ৰেছীবিলাকেই কয়। আমিতো দূৰৰ পৰাহে জানো, সঁচা মিছা নাজানো, কিন্তু কংগ্ৰেছীবিলাকে এইবিলাক অভিযোগ কৰি আছে। থাকিল কি এতিয়া তেখেতসকলৰ আছে কি আপোনালোকে চাওক না। তেখেতক ভূপেন বৰাৰ হৈ থকা 2জন কাৰ্যকৰী সভাপতি অলৰেডি গুচি গ'ল। তেখেতৰ দলৰ বহুকেইজন বিধায়ক গুচি গ'ল। তেখেতৰ দলৰ ৰাজ্যিক নেতৃত্ব গৈ আছে, ৰাষ্ট্ৰীয় তেখেতসকলৰ গৈ আছে। আজি জিলা সভাপতি গৈ বিজেপিৰ কেণ্ডিডেট হৈ আছে নগাঁৱত। তো কংগ্ৰেছৰ থাকিল কি আৰু। ধুবুৰীত সাংগঠনিক শক্তি কংগ্ৰেছৰ সেই লৈতো যোৱা 3বাৰ আমাৰ লগত হাৰিছে, বেয়াকৈ হাৰিছে। এইবাৰ তাতকৈ আকৌ আৰু বেছি বেয়াকৈ হাৰিব কংগ্ৰেছে। লাষ্ট 3টা ইলেকশ্যন, এটা দুটা নহয়, এই 3টা ইলেকশ্যনৰ হিষ্ট্ৰী কংগ্ৰেছৰ সন্মুখত থকাৰ পিছতো কংগ্ৰেছে কেনেকৈ বা কি দাবী কৰে মই নাজানো। 2009, 2014, 2019 3টা ইলেকশ্যনত একেৰাহে আজমল চাহাবে তাতে বহুত ভোটৰ ব্যৱধানত জিকিছে। এইবাৰ তাতকৈ বেছি ভোটৰ ব্যৱধানত আমি ইনশাল্লাহ জিকিম। আৰু যোৱা 3টা ইলেকশ্যনত কংগ্ৰেছ আৰু বিজেপি যিমান ভোটৰ ব্যৱধানত হাৰিছে, তাতকৈ বেছি ভোটৰ ব্যৱধানত এইবাৰ হাৰিব। তাতে এইটো নিৰ্বাচন আয়োগৰ কাম, নিৰ্বাচন আয়োগে কৰিব। তাত মই ক'বলগীয়া একো নাই। যিহেতু অধিসূচনা হৈ যোৱাৰ পিছত আচাৰ সংহিতা লাগু হৈ যায়, গতিকে সকলো দল সংগঠনে মানিব লাগিব। নগাঁও যোৱাকালি আমি নমিনেশ্যন দিলোঁ। আমাৰ কেণ্ডিডেট আলহাজ আমিনুল ইছলাম, 3বাৰৰ বিধায়ক ঢিঙৰ, শক্তিশালী কেণ্ডিডেট। আপোনালোকে দেখিছে অসম বিধানসভাত সদায় সৰব, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সংখ্যালঘুৰ সমস্যা তেখেতে সজোৰে উত্থাপন কৰি আহিছে। এইবাৰ নগাঁৱত যিহেতু স্বাধীনতাৰ পিছত, আপোনাৰ ডেলিমিটেশ্যনৰ পিছত সংখ্যালঘু গৰিষ্ঠ এটা সমষ্টি হৈছে, গতিকে তাৰ জনতাই বিচাৰিছে যে নগাঁৱৰ পৰা এজন সংখ্যালঘু প্ৰতিনিধি
এতিয়া কাৰ্বি ডিমা হাছাৰ পৰা যদি কাৰ্বি ডিমা হাছাৰ প্ৰতিনিধি যাব পাৰে, বড়োলেণ্ডৰ পৰা বড়ো ভাই যাব পাৰে, এতিয়া নগাঁৱত য'ত 3 লাখ 3.5 লাখ সংখ্যালঘুৰ ভোট বেছি আছে, তাৰ পৰা এজন সংখ্যালঘুৰ প্ৰতিনিধি যোৱাটো মই ভাবোঁ নিতান্তই মানে দৰকাৰ। আৰু সেই কথাটো নগাঁওবাসী অনুভৱ কৰিছে। আৰু আমিনুল ইছলাম এজন ষ্ট্ৰং কেণ্ডিডেট, তেখেতে নগাঁৱৰ পৰা জিকিব। যোৱাকালি আমি দেখিছোঁ হাজাৰ হাজাৰ মানুহ হিলদল ভাঙি তেখেতসকলে ওলাই আহি নমিনেশ্যনত পাৰ্টিচিপেট কৰিছে। এইটোতো কংগ্ৰেছৰতো কোন মুখত কয় নাজানো। ন্যূনতম লাজ চৰম থাকিলে এই কথাটো কংগ্ৰেছে বাৰ বাৰ ৰিপিট কৰিব নালাগে। নগাঁৱৰ খুদ কংগ্ৰেছৰ বিজেপিৰ কেণ্ডিডেটজন কংগ্ৰেছৰ। তেখেতে যিটো কৈ আছে নগাঁৱত আমাৰ ওপৰত ব্লেম দি আছে, নগাঁৱত খুদ বিজেপিৰ কেণ্ডিডেটজনো কংগ্ৰেছৰ। আল্টিমেটলি কিমানখিনি বুজাবুজি বিজেপিৰ লগত কংগ্ৰেছৰ নগাঁৱত হ'ব পাৰে, এই কথাটো আৰু বুজাৰ কাৰ বাকী থাকিল। আজিও নগাঁৱত চাইছোঁ আপোনাৰ সেৱা দলৰ কোনোবা সভাপতি সেইজন ৰিজাইন কৰিছে। নগাঁৱত জিলাৰ তেখেতসকলৰ সভাপতি ৰিজাইন কৰি কংগ্ৰেছৰ বিজেপিৰ কেণ্ডিডেট হৈ তেখেতে নিৰ্বাচন খেলি আছে। তেখেতসকলৰ দলৰ বিধায়কসকল ৰিজাইন কৰি বিজেপিত যোগদান কৰি আছে। তেখেতসকলৰ দলৰ ৰাজ্যিক নেতৃত্ব ৰিজাইন কৰি বিজেপিত যোগদান কৰি আছে। ইয়াৰ পিছতো যদি ন্যূনতম লাজ চৰম থাকে, মই ভাবোঁ ভূপেন বৰা ডাঙৰীয়া সেই কথাটো আওৰাই থাকিব নালাগে।